নমস্কাৰ ছাত্ৰক স্বাগতম জনাইছোঁ আছাম টিচি ইউটিউব চেনেললৈ। মই যে আপোনাৰ মাজলৈ লৈ আহিছোঁ ক্লাছ 10ৰ ছ'চিয়েল ছায়েন্সৰ হিষ্ট্ৰীৰ MCQ কুৱেশ্যন চাইনি ভালকৈ শুনি যাব। আৰু যদি মোৰ চেনেল ছাবস্ক্ৰাইব কৰি আহিব, চেনেল নতুন চেনেল তোমালোকে চেনেল নতুন বুলি অৱহেলা নকৰিবা। মই তোমালোকক সহায় কৰাৰ কাৰণে চেনেলটো খুলিছোঁ। সকলোৱে চেনেলটো ছাবস্ক্ৰাইব কৰি আহিব। ইয়াৰ আগত মই দুটা পাৰ্ট দিছোঁ, যদি চোৱা নাই চাব। এইটো হৈছে 3 নম্বৰ পাৰ্ট, অৰ্থাৎ টোটেল MCQ 50টা দিয়া হ'ব। তাৰে মই আজি 30টা ক্লিয়াৰ কৰিম আৰু বাকী 20টা মই বাকী আৰু দুটা পাৰ্ট কৰি দিম। তোমালোকে ভালকৈ শুনি যাব। আৰু যদি তোমালোকে নিজৰ বহিটো ওলাই লৈ লিখি ল'লে তোমালোকৰ বেছি ভাল হ'ব বুলি মই ভাবোঁ। কুৱেশ্যন নম্বৰ 21 ক ভাৰতীয় ৰাজনৈতিক ইতিহাসৰ দ্বিতীয়টো উল্লেখযোগ্য ঘটনা বুলি ক'ব পাৰি। অপশ্যন এ চিপাহী বিদ্ৰোহ, অপশ্যন বি জালিয়ানাবাগৰ হত্যাকাণ্ড, অপশ্যন চি কংগ্ৰেছ মুছলিম লীগৰ সংঘাত, ডি বংগ বিভাজন। উত্তৰ হ'ব ডি বংগ বিভাজন। 22 মোগল সম্ৰাট শ্বাহ আলম আৰু ৰবাৰ্ট ক্লাইভৰ মাজত সম্পন্ন হোৱা কি সন্ধিৰ যোগেদি ইষ্ট ইণ্ডিয়া কোম্পানীয়ে বংগৰ লগতে বিহাৰ আৰু উৰিষ্যাৰ ওপৰত ৰাজনৈতিক কৰ্তৃত্ব লাভ কৰে? অপশ্যন এ ইয়াণ্ডাবু সন্ধি, অপশ্যন বি ভাৰ্চাই সন্ধিৰ, অপশ্যন চি এলাহাবাদ সন্ধিৰ, অপশ্যন ডি এটাও নহয়। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি এলাহাবাদ সন্ধিৰ। 23 ইংলেণ্ডৰ চৰকাৰে নিয়ন্ত্ৰণকাৰী আইন ৰেগুলেটিং এক্টৰ প্ৰৱৰ্তন কৰে। অপশ্যন এ 1771 খ্ৰীষ্টাব্দত, অপশ্যন বি 1762 খ্ৰীষ্টাব্দত, অপশ্যন চি 1773 খ্ৰীষ্টাব্দত, অপশ্যন ডি 1774 খ্ৰীষ্টাব্দত। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি 1773 খ্ৰীষ্টাব্দত ভাৰতবৰ্ষৰ ব্ৰিটিছ সাম্ৰাজ্যবাদৰ উপনিৱেশন স্থাপন। 24 হোৱাৰ পিছত ইষ্ট ইণ্ডিয়া কোম্পানী তিনিটা ঘাই শাসক কেন্দ্ৰত পৰিণত হৈছিল। অপশ্যন এ কলিকতা, মুম্বাই আৰু দিল্লী, অপশ্যন বি কলিকতা, মুম্বাই আৰু মাদ্ৰাজ, অপশ্যন চি কলিকতা, মুম্বাই আৰু উৰিষ্যা, অপশ্যন ডি এটাও নহয়। উত্তৰ অপশ্যন বি কলিকতা, মুম্বাই আৰু মাদ্ৰাজ। 25 এটা ডেছ তাৰিখে অসমৰ ডেছ দিব লাগিছিল। ডেছ তাৰিখে অসমৰ নামৰ প্ৰদেশখন গঠন কৰা হৈছিল। অপশ্যন এ 1874 খ্ৰীষ্টাব্দৰ 7 ফেব্ৰুৱাৰী, অপশ্যন বি 1884 খ্ৰীষ্টাব্দৰ 17 ফেব্ৰুৱাৰী, অপশ্যন চি 1885 খ্ৰীষ্টাব্দৰ 7 ফেব্ৰুৱাৰী, অপশ্যন ডি 1887 খ্ৰীষ্টাব্দৰ 7 ফেব্ৰুৱাৰী। ইয়াৰ শুদ্ধ উত্তৰ যাব অপশ্যন এ 1874 খ্ৰীষ্টাব্দৰ 7 ফেব্ৰুৱাৰী। 26 ভাইচৰয়ে বংগ প্ৰশাসনক দক্ষতাৰ অজুহাত দেখুৱাবলৈ ইংলেণ্ড চৰকাৰৰ ওচৰত বংগ প্ৰদেশৰ বিভাজনৰ প্ৰস্তাৱ দিছিল। অপশ্যন এ লৰ্ড নৰ্থৱেক, অপশ্যন বি লৰ্ড মিণ্টোৱে, অপশ্যন চি লৰ্ড কাৰ্জনে, অপশ্যন ডি লৰ্ড মাউণ্ট বেটেন। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ লৰ্ড নৰ্থৱেকে। 27 ইয়াণ্ডাবু সন্ধি স্বাক্ষৰিত হৈছিল। অপশ্যন এ 1824 খ্ৰীষ্টাব্দৰ 26 ফেব্ৰুৱাৰীত, 1826 খ্ৰীষ্টাব্দৰ 24 ফেব্ৰুৱাৰীত, অপশ্যন চি 1826 খ্ৰীষ্টাব্দৰ 26 ফেব্ৰুৱাৰীত, অপশ্যন ডি এটাও নহয়। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 1826 খ্ৰীষ্টাব্দৰ 24 ফেব্ৰুৱাৰীত। 28 ডেছত লৰ্ড কাৰ্জনে বংগ ভংগৰ প্ৰস্তাৱটো অনুমোদনৰ কাৰণে লণ্ডনস্থিত ভাৰত সচিবালয়লৈ প্ৰেৰণ কৰিছিল। অপশ্যন এ 1905 খ্ৰীষ্টাব্দৰ 12 ফেব্ৰুৱাৰীত, অপশ্যন বি 1904 খ্ৰীষ্টাব্দৰ 22 ফেব্ৰুৱাৰীত, অপশ্যন চি 1905 খ্ৰীষ্টাব্দৰ 12 ফেব্ৰুৱাৰীত, অপশ্যন ডি 1905 খ্ৰীষ্টাব্দৰ 2 ফেব্ৰুৱাৰীত। উত্তৰ অপশ্যন ডি 1905 খ্ৰীষ্টাব্দৰ 2 ফেব্ৰুৱাৰীত। 29 ঢাকাক ৰাজধানী হিচাপে লৈ প্ৰস্তাৱিত পূৰ্ব বংগ আৰু অসম নামৰ প্ৰদেশখনৰ জনসংখ্যা কিমান আছিল? উত্তৰ অপশ্যন এ 3,80,00,000, অপশ্যন বি 4,80,00,000, অপশ্যন চি 5,80,00,000, অপশ্যন ডি 5,10,00,000। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ 3,10,00,000। কলিকতাক ৰাজধানী হিচাপে লৈ পশ্চিমবংগ, বিহাৰ, উৰিষ্যা আৰু ছোটানাগপুৰসহ বংগ প্ৰদেশখনৰ জনসংখ্যা আছিল। অপশ্যন এ 5,40,00,000, অপশ্যন বি 5,50,00,000, অপশ্যন চি 5,60,00,000, অপশ্যন ডি 6,30,00,000। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ 5,40,00,000। আজিৰ পাৰ্টত ইমানখিনি আছিল। ইয়াৰ পিছত মই বাকী MCQ খিনি দিম। তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি আহিব। তাৰ আশা কৰি মই আজি ইমান ধৰণৰ কৰিছোঁ। নমস্কাৰ।